আশাভৰা আইদেউ অনুষ্ঠানৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। যোৱা কেইসপ্তাহমান ধৰি আমি প্ৰভু যীশুৱে কোৱা কিছুমান দৃষ্টান্তৰ বিষয়ে আলোচনা কৰি আহিছোঁ আৰু এই আলোচনাৰ দ্বাৰা আচৰিত ধৰণে বাইবেলৰ বিভিন্ন সত্যতা আৰু নতুন শিক্ষাসমূহ আমি আৱিষ্কাৰ কৰিব পাৰিছোঁ, নহয়নে বাৰু চিত্ৰা? হয়। আজি পুনৰবাৰ দৰ্শকসকললৈ এটা অতি আমোদজনক বিষয় লৈ আহিছোঁ। আজিৰ অনুষ্ঠানৰ আলোচ্য বিষয় আৰম্ভ কৰাৰ আগতে আমাৰ দৰ্শকসকলক সুধিব বিচাৰোঁ যে তেওঁলোকে দ্য 2 o'clock ফ্ৰেণ্ড বা মাজনিশাৰ বন্ধুৰ বিষয়ে শুনিছেনে? দ্য 2 o'clock ফ্ৰেণ্ড বা মাজনিশা বন্ধু শুনা নাই। শব্দটো কিবা আচহুৱা যেন লাগিছে। মই জানো তুমি ভাবিছা চাগে এয়া কি ধৰণৰ বন্ধু হ'ব পাৰে, বা তোমাৰ দৰে হয়তো আমাৰ দৰ্শকসকলেও ইয়াৰ কিবা নিগেটিভ অৰ্থ থাকিব বুলিহে ধাৰণা কৰিছে। অৱশ্যে আমাৰ ভাৰতীয় সমাজত ইয়াৰ অৰ্থ বহলাই বুজাই ক'ব লাগিব। মই বুজাই দিওঁ আহক। কালি টিভিত এই বাক্যশাৰী শুনিলোঁ, তুমি 2 বজাৰ বা মাজনিশাৰ বন্ধু নেকি? সহজ ভাষাত ক'বলৈ গ'লে 2 বজাৰ বন্ধু এজন নিৰ্ভৰযোগ্য বন্ধু, আমাৰ লগত হয়তো ডাঙৰ হোৱা বন্ধু, আমাৰ বিশ্বাসী বন্ধু, যিয়ে ভুল হ'লে আমাৰ প্ৰত্যাহ্বান জনায় আৰু আমাৰ সাফল্যক উদযাপন কৰে। আৰু এই চিন্তা কালি গোটেই দিনটো মোৰ মনত চলি আছিল। কালি গোটেই দিনটো ভাবিলোঁ। সেইটো এটা অতি আকৰ্ষণীয় ধাৰণা। হয়, আমাৰ সকলোৰে নিশ্চয় এজন বন্ধু বা বান্ধৱী আছে, যাৰ লগত একেলগে ডাঙৰ হৈ সিহঁতৰ পৰা পৃথক হ'ব নোৱাৰাটো হয়তো আমাৰ মনত আছে। আমি কেতিয়াবা পৰিয়ালতকৈ বন্ধু বান্ধৱীৰ প্ৰতি অধিক অনুগতশীল হওঁ। সেই অনুগত আৰু নিস্বাৰ্থ প্ৰেমৰ কি হ'ল? গোপন কথাবোৰ শ্বেয়াৰ কৰাৰ ক্ষমতা, আৰু সেইবোৰ যে আমাৰ ওঠ আৰু বন্ধুৰ কাণৰ বাহিৰলৈ আজিলৈকে যোৱা নাই। বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু, কিন্তু আজিৰ সমাজত ইয়াৰ অৰ্থও প্ৰাসংগিক। জীৱন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই, দুখৰ ছায়া তেওঁ ঠাই, তেওঁ যে শান্তিৰ আকৰ। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি। গতিকে আহক তেনেহ'লে আজিৰ আলোচনালৈ আগবাঢ়োঁ। সেয়া হৈছে মাজনিশাৰ বন্ধুৰ দৃষ্টান্ত। লুক 11 অধ্যায় 5 পৰা 13 পদ পঢ়োঁ আহক। তেওঁ তেওঁলোকক ক'লে, তোমালোকৰ মাজৰ যাৰ বন্ধু আছে, তেওঁ যদি মাজনিশা তেওঁৰ ওচৰলৈ গৈ কয়, সেই বন্ধু, মোক 3টা পিঠা ধাৰে দিয়া, কিয়নো মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিল, তেওঁক সুধিবলৈ মোৰ একো নাই, তেনেহ'লে সেই বন্ধুৱেকে মোক দিগ নিদিবা, এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তানকেইটি মোৰ লগত শুই আছে, তোমাক দিবলৈ উঠিব নোৱাৰো, ভিতৰৰ পৰা এনে উত্তৰ দিবনে? মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে উঠি নিদিলেও ঘনে ঘনে খুজি থকাত তেওঁ উঠি তেওঁ যিমান প্ৰয়োজন সিমান তেওঁক দিব। আৰু মই তোমালোকক কওঁ,
খোজা তেহে তোমালোকক দিয়া হ'ব, বিচাৰা তেহে পাবা, দুৱাৰত টুকুৰিওৱা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কাৰণ যেয়ে খোজে সেয়ে পায়, যেয়ে বিচাৰে সেয়ে দেখা পায়, আৰু যেয়ে টুকুৰিয়াই তেওঁলৈকে দুৱাৰ মুকলি কৰা হ'ব। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে তেওঁ তাক শিল দিব, বা মাছ খুজিলে মাছৰ সলনি সাপ দিব, নাইবা কণী খুজিলে তাক কেঁকুৰা বিচা দিব? এতেকে তোমালোকে দুৰ্জন হৈও নিজ নিজ সন্তানক ভাল বস্তু দিব জানা, তেন্তে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিবনে? যীশুৰ দৃষ্টান্তবোৰ আছিল আমাৰ জীৱন আৰু ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কৰ বিষয়ে শিকোৱা এটা সহজ উপায়। আজিৰ দৃষ্টান্তত যীশুৱে মাজনিশা দুৱাৰত টুকুৰিয়াই নিজৰ অতিথিৰ বাবে পিঠা বিচৰা বিৰক্তিকৰ বন্ধুজনৰ বিষয়ে কৈছে। কিন্তু আজিৰ সময়ত যিমানেই নিকটতম বন্ধু নহওক কিয়, মাজনিশা দুৱাৰত টুকুৰিয়াই ভয় খুৱাবলৈ তেওঁৰ ওচৰত নিশ্চয় কোনো ভাল কাৰণ থাকিব লাগিব। স্পষ্টভাৱে যীশু আৰু তেওঁৰ শিষ্যসকলৰ দিনত এই কাহিনীটো তেওঁলোকৰ বাবে অতি পৰিচিত আছিল। কাৰণ ঘৰবোৰ সৰু আৰু ইটোৱে সিটোৰ ওচৰৰ দুয়ো লগালগি আছিল। গতিকে স্থানীয় অঞ্চলৰ সকলোৰে লগত প্ৰায় সকলোৰ বন্ধুত্ব আছিল। পৰিয়ালৰ সদস্যবোৰ একেলগে একেটা কোঠাতে শুইছিল। সেই সময়ত ছুপাৰমাৰ্কেট বা অনলাইন ফুড ডেলিভাৰী নাছিল। গতিকে অতিথিসকলক আপ্যায়ন কৰিবলৈ কিবা বস্তুৰ প্ৰয়োজন হ'লে বা হঠাৎ ঘৰৰ বাবে কিছু বস্তুৰ প্ৰয়োজন হ'লে তেওঁলোকে সহায়ৰ বাবে ওচৰ চুবুৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। দুখৰ বিষয় যে মহান প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল হওঁতে আমি আমাৰ ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধবোৰ হেৰাই পেলাইছো, নহয়নে? ঠিকেই কৈছা। আজিকালি বহুতো মানুহৰ দুৱাৰত কেমেৰা লগোৱা থাকে, যাতে তেওঁলোকে গেটত কোন থিয় হৈ আছে চাব পাৰে আৰু আগতীয়াকৈ সিদ্ধান্ত ল'ব পাৰে যে উত্তৰ দিব নে নিদিব, দুৱাৰ খুলিব নে নুখুলিব। কিন্তু সেই দিনত চুবুৰীয়াই দুৱাৰ খুলি নিদিয়াকৈ বাচিব পৰা নাছিল। মাজনিশা হ'লেও দুৱাৰ মুখত থিয় হৈ থকা বন্ধুজনক ৰুটি নিদিয়াকৈ সাৰি যাব পৰা নাছিল। ই মোক আমাৰ পিতৃ মাতৃয়ে সৰুতে তেওঁলোকৰ জীৱনৰ বিষয়ে কোৱা কিছুমান কাহিনীৰ কথা মনত পেলাইছে। তেওঁলোকৰ দিনত কেনেকৈ প্ৰতিটো অনুষ্ঠানতে ওচৰ চুবুৰীয়া উপস্থিত আছিল, বিয়া, মৃত্যু, বেমাৰ, উদযাপন, সমস্যা ইত্যাদি বিষয়ত। মায়ে আমাক কৈছিল যে কেনেকৈ মায়ে চেনি বা পাচলি শেষ হ'লে ওচৰ চুবুৰীয়াৰ পৰা ধাৰলৈ লৈছিল আৰু তাৰ বিনিময়ত তেওঁলোকে যি লাগে তাক আনন্দৰে ধাৰলৈ দিছিল। বছৰ বছৰ ধৰি আমি ক্ৰমান্বয়ে সলনি হৈ আহিছো। কিমান যে আচৰিত! আজিৰ দিনত একে অঞ্চলতে বসবাস কৰি আহিছো, কিন্তু ওচৰ চুবুৰীয়াক ভালকৈ চিনিও নাপাওঁ। আমি সকলোৱে ইজনৰ পৰা সিজনক বিচ্ছিন্ন কৰি ৰখাটো সাধাৰণ হৈ পৰিছে। ওচৰ চুবুৰীয়াৰ সেৱা কৰাৰ আটাইতকৈ শক্তিশালী উদাহৰণ হ'ল তেওঁলোকৰ বাবে মৃত্যুকো আঁকোৱালি লোৱা। কল্পনা কৰাটো কঠিন, কিন্তু চুবুৰীয়াৰ মাজত থকা এক নিস্বাৰ্থ প্ৰেমৰ এক সুন্দৰ সত্য কাহিনী আপোনালোকলৈ আগবঢ়ালো। জাপানত মাৰাত্মক ফুকুশ্বিমা পাৰমাণৱিক উদ্যোগটোৰ বিস্ফোৰণে সমাজখনলৈ যথেষ্ট ক্ষতিকাৰক বিকিৰণ বিয়পাই পেলাইছিল। ইয়াৰ ফলত এক ভয়ংকৰ সমস্যাজনক আৰু অনিয়ন্ত্ৰণ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই বিকিৰণত মানুহৰ জীৱনলৈ মাৰাত্মক কেঞ্চাৰ ৰোগ বহন কৰা ক্ষমতাই কঢ়িয়াই ফুৰিছিল। বিকিৰণ যিমানেই দীঘলীয়া হয়, মানুহৰ বাবে বিপদ সিমানেই বেছি আছিল। বিকিৰণ ইমানেই তীব্ৰ আছিল যে যিকোনো ব্যক্তিয়েই ভিতৰলৈ গৈ চাফা কৰিলে তেওঁৰ মৃত্যু নিশ্চয় আছিল। এই সমস্যা ৰোধ কৰাৰ উপায় আছিল এটাই, যে ভিতৰলৈ গৈ চাফা কৰিব লাগে। বাতৰিৰ এই খবৰ পোৱাৰ প্ৰায়
72 বছৰীয়া অৱসৰপ্ৰাপ্ত অভিযন্তা য়শোতেৰো য়ামাদাই সিদ্ধান্ত ল'লে যে নিজৰ ওচৰ চুবুৰীয়া আৰু নৱপ্ৰজন্মসকলক বচাবলৈ একমাত্ৰ উপায় হ'ব নিজকে বলিদান দিয়া। তেওঁ 60জনতকৈ অধিক অৱসৰপ্ৰাপ্ত লোকৰ এটা দল স্কিল ভেটাৰেন্স কৰ্পছৰ সংগঠন কৰি ভিতৰলৈ গৈ উদ্যোগটো সুস্থিৰ কৰি তুলিছিল। লোকসকলে আচম্বিত হয়। তেওঁ এই কাৰ্য কৰাৰ কাৰণ সোধোতে য়শোতেৰো য়ামাদাই কয় যে ই সাহসী সিদ্ধান্ততকৈ ব্যৱহাৰিক সিদ্ধান্তহে বেছি প্ৰয়োজন। তেওঁ কয় যে ৰেডিয়েশ্যনৰ সংস্পৰ্শলৈ আহিলে কেঞ্চাৰ হ'ব পাৰে, কিন্তু ইয়াৰ বিকাশ হ'বলৈ কমেও 20 বা 30 বছৰ বা তাতোকৈও অধিক সময় লাগিব। গতিকে তেওঁৰ দলটোৰ সদস্যসকল বয়সস্থ, তেওঁলোকক কেঞ্চাৰ হ'লেও ইমান দিন জীয়াই থকাৰ সম্ভাৱনা কম হ'ব। তেওঁলোকৰ এই বলিদানে বৰ্তমানত থকা নৱপ্ৰজন্মসকলক ৰক্ষা কৰাত সহায় কৰিলে। কি সুন্দৰ, সত্য আৰু উৎসাহিতমূলক কাহিনী। আপুনি জানেনে বা, বন্ধুত্ব আটাইতকৈ ভাল কথাটো হ'ল আত্মবিশ্বাস, যাৰ ফলত আমি আমাৰ বন্ধুসকলক আমাৰ প্ৰয়োজন আৰু দাবীৰ বিষয়ে ক'ব পাৰোঁ। আমি আনন্দিত হোৱাৰ প্ৰয়োজন যে আমাৰ এনে এজন বন্ধুসদৃশ ঈশ্বৰ আছে যিয়ে আমাৰ প্ৰাৰ্থনা শুনিবলৈ সদায়ে তৎপৰ। বিচনাত পৰি থকা মানুহজন আৰু ঈশ্বৰৰ মাজত নিঃসন্দেহে ডাঙৰ পাৰ্থক্য আছে। বিচনাত পৰি থকা মানুহজন শুই আছিল, আনহাতে ঈশ্বৰ কেতিয়াও শুই নাথাকে। বিচনাত পৰি থকা মানুহজন উঠি আহিবলৈ অনিচ্ছুক আছিল, আনহাতে আমাৰ দাবীয়ে ঈশ্বৰক আমনি নকৰে। গীতমালা 121 নম্বৰৰ 4 নং পদত কোৱা হৈছে, চোৱা, যিজনাই ইছৰাইলক ৰক্ষা কৰে তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ'ব। আচৰিত নহয়নে? আমাৰ ঈশ্বৰ টোপনি যোৱা ঈশ্বৰ নহয়। প্ৰতিদিনে পুৱা আমি তেওঁক নতুন দিনটোৰ বাবে, আমাৰ ব্যক্তিগত তথা আমাৰ আপোনজনৰ প্ৰতি তেওঁৰ যত্নৰ বাবে ধন্যবাদ জনোৱা উচিত। একেবাৰে সত্য। আহাচোন আমাৰ ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ কৰা আৰু যত্ন লোৱাৰ আন এটা সুন্দৰ কাহিনী চাওঁ। আইতা ভেৰা ক্ৰেমাৰ আছিল এগৰাকী যুৱতীৰ শ্ৰেষ্ঠ আইতাক। তেওঁ দয়ালু, যত্নশীল, চিন্তাশীল আৰু কেতিয়াও কাৰো বিষয়ে বেয়া কথা কোৱা নাছিল। তেওঁ সদায় মানুহৰ মাজত ভালবোৰ বিচাৰি পাইছিল। তেওঁৰ এটা পুৰণি কোট আছিল যিটো ফাটি কিছুমান ঠাইত ৰিপু কৰা হৈছিল। গতিকে তেওঁ গোটেই শীতকাল আৰু গোটেই গ্ৰীষ্মকালটো কঠোৰ পৰিশ্ৰম কৰি শীতকালৰ বাবে নতুন কোট এটা কিনিলে। কণী, জামু আৰু তেওঁৰ বাৰীত খেতি কৰিব পৰা সকলো বস্তু বিক্ৰী কৰি তেওঁ যথেষ্ট টকা উপাৰ্জন কৰিছিল। অৱশেষত যেতিয়া তেওঁ যথেষ্ট টকা জমা কৰিলে, তেতিয়া তেওঁলোক চহৰলৈ গ'ল। আইতাকক নতুন কোটটো পিন্ধি বৰ ধুনীয়া লাগিছিল। কিন্তু সেই শীতকালত তেওঁ থকা সৰু চহৰ মৌছৰীত 3জনী সৰু ছোৱালী থকা এটা পৰিয়ালে জুইত জ্বলি সৰ্বস্ব হেৰুৱাই পেলালে। কাপোৰ কানি, খাদ্য, ঘৰুৱা সামগ্ৰীৰ প্ৰয়োজন আছিল। গতিকে আইতাই নতুন কোটটো কাটি সৰু ছোৱালী কেইজনীৰ বাবে 3টা কোট বনাবলৈ সিদ্ধান্ত ল'লে। যেতিয়া তেওঁৰ পৰিয়ালে তেওঁক তেনে কৰিবলৈ বাধা দিছিল, তেওঁ সিহঁতক ক'লে যে তাইতকৈ ছোৱালীবোৰক কোটৰ বেছি প্ৰয়োজন। আইতাই 3টা কোট বনালে আৰু ৰঙা গাড়ীখনত থৈ দিলে। তাৰ লগত থলে এটা এপ্ৰন, কম্বল, খাদ্য আৰু ছোৱালী কেইজনীৰ বাবে 3টা সৰু পুতলা। ঘৰৰ মানুহে গাড়ীত কি আছে তাকে দেখি মাকে কান্দিবলৈ ধৰিলে আৰু ছোৱালী কেইজনীয়ে পুতলাবোৰক সাৱটি ধৰিলে। পিছদিনা দেওবাৰে আইতাই পুৰণি কোটটো পিন্ধি গীৰ্জালৈ গ'ল আৰু সঁচাকৈয়ে তেওঁ গীৰ্জাত আটাইতকৈ ধুনীয়া আইতা আছিল, কাৰণ তেওঁ চুবুৰীয়াক প্ৰেম কৰিছিল। লুক 11 অধ্যায়ত চুবুৰীয়াৰ বিষয়ে যীশুৱে দিয়া দৃষ্টান্তটো অতিথিৰ বাবে আচৰিত বস্তু প্ৰস্তুত কৰাৰ বিষয়ে নাছিল, কিন্তু প্ৰাৰ্থনাৰ বিষয়ে এটা পাঠ আছিল। তেওঁ এই দৃষ্টান্তটো ব্যৱহাৰ কৰি দেখুৱাইছিল যে
এজন অনিচ্ছাকৃত প্ৰতিবেশীতকৈও ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কিমান যে সামৰ্থ্যৱান, আচলতে তেওঁ আমাক দৈনিক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ সোঁৱৰাই দিছিল। যীশুৱে শিষ্যসকলক নিজৰ দৈনন্দিন পিঠা বিচাৰিবলৈ আজ্ঞা দিলে আৰু তেওঁ সেইখিনি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিলে। প্ৰাৰ্থনাত আমি প্ৰায়ে ক্লান্তি অনুভৱ কৰোঁ, নহয়নে? উত্তৰৰ বাবে অপেক্ষা কৰাটো যেন দীঘলীয়া হয়। আমি অধৈৰ্য হৈ হাৰ মানিব বিচাৰোঁ। এনে সময়ত আমি লুক 18 অধ্যায় 1 পদত যীশুৰ কথা মনত ৰখা উচিত। পাছে তেওঁলোকে যে নিৰুৎসাহী নহৈ সদায় প্ৰাৰ্থনা কৰি থকা উচিত। আধ্যাত্মিক বৃদ্ধিৰ বাবে প্ৰাৰ্থনাত সামঞ্জস্যতা অতি গুৰুত্বপূৰ্ণ। অসুবিধা বা বিৰোধিতা সত্ত্বেও সামঞ্জস্যতা হৈছে এক দৃঢ় আৰু সততাৰ কাৰ্যপন্থা। ই এক স্থায়ী পদ্ধতি। আমি নাজানো প্ৰভুৱে কেনেকৈ পৰ্দাৰ আঁৰত কাম কৰি আছে। আমি নাজানো ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰণৰ বাবে কাক ব্যৱহাৰ কৰিব। আমাক কেৱল কোৱা হৈছে যে নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। শাস্ত্ৰত আমাৰ বহুতো উদাহৰণ আছে যিসকলে বিৰতি নোহোৱাকৈ প্ৰাৰ্থনা কৰিছিল। অব্ৰাহাম, মুচি, ইয়ুব, হান্না আৰু বহুতো। তেওঁলোকে অবিৰতভাৱে প্ৰাৰ্থনা কৰিছিল, প্ৰাৰ্থনা কৰিয়েই থাকিলে, অপেক্ষা কৰিলে আৰু বিশ্বাসত অধিক শক্তিশালী হ'ল। পাচনি পৌলে বিৰতি নোহোৱাকৈ প্ৰাৰ্থনা কৰাৰ বিষয়ে শিকাইছিলে। থিছলনিকিয়া 5 অধ্যায় 16 পৰা 18 পদত ইয়াত কোৱা হৈছে, সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা, সকলো বিষয়ত ধন্যবাদ দিয়া, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। আপুনি জানেনে যে জাকুব পত্ৰৰ লেখক তথা যীশুৰ ভাতৃ জাকুবক পুৰণি উটৰ আঁঠু বুলি কোৱা হৈছিল। সেইটো হৈছে পুৰণি উটৰ আঁঠু নামেৰে জনাজাত। তেখেতে সঘনাই আৰু দীৰ্ঘদিন ধৰি আঁঠু লৈ প্ৰাৰ্থনাত থকাৰ বাবে আঁঠু উটৰ দৰে ক্ষয়িষ্ণু হৈ পৰাৰ বাবে পৰিচিত আছিল। গতিকে যদিও ই আচৰিত যেন লাগিব পাৰে, তথাপিও লজ্জাবোধ নকৰাকৈ আমি নিৰন্তৰে আৰু একান্তভাৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাত আমাক কোনো শক্তিয়েই বাধা দিব নোৱাৰে। ঈশ্বৰ ইয়াৰ নিয়ন্ত্ৰণকৰ্তা। আমি যিকোনো ঠাইতে, যিকোনো সময়তে বা যিকোনো ভাষাত তেওঁৰ কাষ চাপিব পাৰোঁ। আমাৰ প্ৰেমময় পিতৃয়ে তেওঁৰ লোকসকলৰ মংগলৰ বাবে প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ সদায়ে আগ্ৰহী। বহু মাতৃৰ দৰে আমাৰ বেছিভাগেই আমাৰ সন্তান জন্ম হোৱাৰ আগতেই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি তেতিয়াৰ পৰাই তেওঁলোকৰ জীৱনৰ সকলো দিশৰ বাবে প্ৰাৰ্থনা কৰি আহিছোঁ। শাৰীৰিক স্বাস্থ্য আৰু বিকাশ, আৱেগিক বৃদ্ধি আৰু মানসিক বিকাশ, পৰিপক্কতা, আচৰণৰ প্ৰত্যাহ্বান আৰু সংগ্ৰাম, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকৰ আধ্যাত্মিক জীৱন। আমি প্ৰাৰ্থনা কৰোঁ যে তেওঁলোক ঈশ্বৰৰ হওক আৰু তেওঁলোকে ঈশ্বৰৰ বাক্যক অধিক আৰু অধিক ভাল পাওক আৰু তেওঁলোকৰ বিশ্বাসত বৃদ্ধি পাবলৈ ইচ্ছা কৰক। আমি প্ৰাৰ্থনা কৰোঁ যে ঈশ্বৰে তেওঁলোকৰ মন আৰু হৃদয়ক বেয়াৰ পৰা ৰক্ষা কৰক। আমি এইটোও প্ৰাৰ্থনা কৰোঁ যে প্ৰভুৱে তেওঁলোকক তেওঁলোকৰ গোটেই জীৱনত নিজৰ উদ্দেশ্যৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বাবে তেওঁলোকক সজ্জিত আৰু শক্তিশালী কৰি তোলক। হয়তো আমাৰ মাতৃসকলৰ কিছুমান বিশেষ প্ৰাৰ্থনাও আছে। এনে প্ৰাৰ্থনা যিয়ে আমাক দিন-ৰাতি আঁঠু লৈ লৈ ঈশ্বৰৰ ওচৰলৈ আনে। প্ৰাৰ্থনা য'ত আমি মনে মনে চিঞৰি প্ৰভুৰ ওচৰত আমাৰ সন্তানৰ বাবে ভিক্ষা খোজো। প্ৰাৰ্থনা য'ত আমি ধৈৰ্য্যৰে প্ৰভুৱে উত্তৰ দিবলৈ অপেক্ষা কৰোঁ। এই অটল প্ৰাৰ্থনা কেৱল আমিয়েই নহয়, বহু আগতে এগৰাকী মাতৃ আছিল যিয়ে নিজৰ সন্তানৰ বাবে এই একেবোৰ বাৰে বাৰে প্ৰাৰ্থনা কৰিছিল। তেওঁ বিচাৰিছিল যে তেওঁৰ প্ৰিয় সন্তানটোৱে পৰিত্ৰাণৰ অভিজ্ঞতা লাভ কৰিব পাৰে। তেওঁ এই প্ৰাৰ্থনাত অটল আছিল আৰু সময়ৰ লগে লগে প্ৰভুৱে ইয়াৰ উত্তৰ দিছিল।
অৰ্থডক্স গীৰ্জাৰ পিতৃ অগাষ্টিন প্ৰাচীন গীৰ্জাৰ ওপৰত প্ৰভাৱৰ বাবে জনাজাত। তেওঁৰ অন্যতম বিখ্যাত লেখা হৈছে তেওঁৰ আত্মজীৱনী স্বীকাৰোক্তি, য'ত তেওঁলোকে বিশ্বাসলৈ অহাৰ আগতে নিজৰ জীৱনলৈ উভতি চায়। ইয়াত কোৱা হৈছে যে প্ৰভুৱে নিজৰ ওচৰলৈ অনাৰ উদ্দেশ্য তেওঁলোকৰ জীৱনত কেনেকৈ অদ্ভুত কাম কৰিছিল। এই গ্ৰন্থত আমি দেখিবলৈ পাওঁ যে আগাষ্টিনৰ জীৱনত ঈশ্বৰ উপস্থিত আছিল। তেওঁলোকে কেনেকৈ কাম কৰিছিল, মিছা ধৰ্ম, মূৰ্তি পূজাৰ সন্মুখীন হৈছিল। ক্ষতি আৰু কষ্টৰ মাজেৰে আকুৰগোজ যাত্ৰাত তেওঁলোকে প্ৰভু যীশুৰ অনুগ্ৰহৰ অতি প্ৰয়োজন অনুভৱ কৰে। আমি তেওঁক বিশ্বাসৰ নীতিৰ সৈতে যুঁজি থকা দেখিবলৈ পাওঁ। আমি তেওঁক ঈশ্বৰৰ অবিহনে জীৱন আৰু আশা বিচাৰিবলৈ চেষ্টা কৰা দেখিবলৈ পাওঁ। আমি তেওঁক আঁঠু লৈ অনুগ্ৰহৰ উপহাৰ লাভ কৰা দেখিবলৈ পাওঁ। অগাষ্টিনৰ জীৱনৰ অন্যতম প্ৰভাৱশালী ব্যক্তি আছিল তেওঁৰ মাতৃ মনিকা। তেওঁ আছিল এগৰাকী ভক্তিময় খ্ৰীষ্টীয় বিশ্বাসী মহিলা, এজন অবিশ্বাসীৰ লগত বিবাহিত। প্ৰাচীন কালত পুৰুষ সন্তানে পিতৃ ধৰ্ম পালন কৰিছিল, সেয়ে মনিকাই তেওঁক বেপ্তিস্ম দিব পৰা নাছিল। অৱশ্যে তেওঁ তাক গীৰ্জালৈ লৈ গৈছিল আৰু বিশ্বাসৰ বিষয়ে শিকাইছিল। সৰুতে আগষ্টিনে মাকৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ বিশ্বাসী হৈছিল। তেওঁৰ মাকে গীত গাই তেওঁৰ বাবে প্ৰাৰ্থনা কৰা শুনিছিল। পিছলৈ জীৱনত তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ তেওঁলোকৰ ভক্তিক তেওঁৰ কৃতজ্ঞতা আৰু ধন্যবাদেৰে মনত পেলাইছিল। তেওঁ নিজৰ আত্মাৰ বাবে মাকে কৰা প্ৰাৰ্থনাৰ ওপৰত চিন্তা কৰিলে। আপুনি ওপৰৰ পৰা আপোনাৰ হাত পঠালে আৰু মোৰ আত্মাক সেই আন্ধাৰৰ গভীৰতাৰ পৰা উলিয়াই আনিলে, কাৰণ মোৰ মা আপোনাৰ বিশ্বাসীগৰাকীয়ে আপোনাৰ সন্মুখত মোৰ বাবে অধিক কাটুৰক্তিভাৱে কান্দিছিল, যেন মাতৃয়ে নিজৰ সন্তানৰ শাৰীৰিক মৃত্যুৰ বাবে কান্দিছে। আগষ্টিনে মিছা বিশ্বাসৰ লগত জড়িত আছিল আৰু তেওঁৰ মাকে তেওঁক যীশুখ্ৰীষ্টক গ্ৰহণ কৰাটো বিচাৰিছিল, বিশ্বাসৰ সত্যক আঁকোৱালি লোৱাটো বিচাৰিছিল। হতাশ হৈ মাকে ইটালীত তেওঁৰ ওচৰলৈ গ'ল, য'ত তেওঁ কাম কৰি পঢ়া-শুনা কৰি আছিল। কিন্তু আগষ্টিনে তেওঁক ক'লে যে তেওঁ নিজৰ ধৰ্মীয় গোটটো এৰি চলিছে, কিন্তু এতিয়াও খ্ৰীষ্টীয় বিশ্বাসৰ ধৰ্ম গ্ৰহণ কৰা নাই। অগাষ্টিনে স্বীকাৰোক্তি নামৰ গ্ৰন্থখনত তেওঁ এই খবৰৰ প্ৰতি মাকৰ প্ৰতিক্ৰিয়াৰ বৰ্ণনা কৰিছে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে তেওঁ তাক ক'লে যে মাকে জানে যে তেওঁৰ মৃত্যুৰ আগতে বিশ্বাসত আহিব। বছৰ বছৰ ধৰি বিভিন্ন ধৰ্ম আৰু বিশ্বাসৰ অন্বেষণ আৰু পৰীক্ষা কৰাৰ পিছত অৱশেষত আগষ্টিনে যীশুখ্ৰীষ্টত পৰিত্ৰাণ পোৱা বিশ্বাসলৈ আহিল। তেওঁ নিজৰ বিশ্বাস সলনি হোৱাৰ কথা মাকক ক'লে আৰু এই শুভ বাৰ্তাটোৱে মাকক অতিশয় আনন্দিত কৰিলে। কিছু সময়ৰ পাছত মাতৃৰ জ্বৰ হোৱাত মৃত্যু হয়। পুত্ৰৰ বাবে কৰা সকলো প্ৰাৰ্থনাৰ ফল দেখি অৱশেষত মনিকাৰ মৃত্যু হয়। কিন্তু তেওঁ কোনো ধাৰণা নাছিল যে ঈশ্বৰে ইয়াৰ পিছত আগষ্টিনক কি কৰিব। মাকে আগষ্টিনক বিশ্বপ হোৱা দেখা নাপালে। তেওঁ লিখা বিভিন্ন ধৰণৰ কিতাপ তেওঁৰ মাকে পঢ়া নাছিল আৰু নিশ্চিতভাৱে মাতৃ মনিকাৰ কোনো ধাৰণা নাছিল যে তেওঁৰ পুত্ৰ আগষ্টিনৰ জীৱনত কৰা কাৰ্যই গীৰ্জা মণ্ডলীসমূহত কি ধৰণৰ স্থায়ী প্ৰভাৱ পেলাব। আজিও আৰ্লি চাৰ্চ ফাদাৰ আগষ্টাইন শিক্ষাসমূহ থিয়লজিকেল কলেজ পুস্তকসমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশ্বৰ মণ্ডলীৰ ইতিহাসত চাৰ্চ ফাদাৰ আগষ্টাইন নাম উল্লেখ কৰা অবিহনে ই সম্পূৰ্ণ হ'ব নোৱাৰে। মনিকাৰ দৰে মাতৃ এগৰাকীৰ পুত্ৰৰ বাবে কৰা অহৰহ প্ৰাৰ্থনাৰ এই সাক্ষ্যই মোক মনত পেলাই দিয়ে যে ঈশ্বৰ আমাৰ প্ৰাৰ্থনাত খোজাতকৈও বহু অধিক দান কৰিবলৈ সামৰ্থ্যৱান। প্ৰাৰ্থনাশীল মাতৃ হিচাপে এই কাহিনীটোৱে মোৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰু অধিক উৎসাহিত কৰে। ই মোক অনবৰতে প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰে। ই মোক
অপেক্ষা কৰিবলৈ আৰু আশা কৰিবলৈ উৎসাহিত কৰে। বিবেচনা কৰাটো কি আচৰিত কথা। ঈশ্বৰে আমাক প্ৰাৰ্থনা কৰিবলৈ আজ্ঞা দিয়ে আৰু সেই বিশ্বাসী প্ৰাৰ্থনাবোৰ তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰে। তেওঁৰ প্ৰয়োজন নাই, কিন্তু তেওঁ তেনে কৰিবলৈ বাছি লয়। কিন্তু আমাৰ কল্পনা শক্তি সীমিত। আমি ঈশ্বৰে কি কৰিব পাৰে বুলি ভাবোঁ, তাৰ ওপৰত সীমাবদ্ধতা ৰাখোঁ। কাৰাগাৰত থকা পিতৰৰ বাবে প্ৰাৰ্থনা কৰাৰ সকলৰ দৰে ময়ো এজন আছিলোঁ। পাচনি কৰ্মৰ 9 অধ্যায় তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যে ঈশ্বৰে তেওঁক মুকলি কৰি দিয়ক। কিন্তু যেতিয়া পিতৰে প্ৰাৰ্থনা কৰা গৃহৰ দুৱাৰত টুকুৰ মাৰিলে, য'ত সকলোৱে উৎসাহত প্ৰাৰ্থনা কৰি আছিল, তেওঁলোকে বিশ্বাস কৰা নাছিল যে তেওঁ পিতৰ। কাৰাগাৰত মৃত্যু হোৱা বুলি ভাবি কিছুমানে ভাবিলে যে সেয়া তেওঁৰ আত্মা। তথাপিও ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে আৰু পিতৰক নিৰাপদে তেওঁলোকৰ ওচৰলৈ লৈ আহিল। আমাৰ বহুতকে কেতিয়াবা কথা পাতিবলৈ বা আত্মগোপন কৰিবলৈ বন্ধুৰ প্ৰয়োজন হয়। কেতিয়াবা জীৱনে আমাক সমস্যাত পেলাই দিয়ে আৰু যেতিয়া আমাক সহায়ৰ প্ৰয়োজন হয়, আমি বিশ্বাস কৰিব পৰা কোনোবা এজনৰ ওচৰলৈ যাওঁ আৰু আশা কৰোঁ কেনেবাকৈ আমি কিছু সকাহ পাম নেকি। কিন্তু কেতিয়াবা বন্ধুসকলে আমাক নিৰাশ কৰে। কেতিয়াবা আমি ওচৰলৈ যোৱা মানুহবোৰে বুজি নাপায় বা তাতোকৈও বেয়া কথাটো হ'ল আমাৰ সমস্যাত গুৰুত্ব নিদিয়ে। কেতিয়াবা আমাৰ আস্থাক প্ৰতাৰণা কৰে। কিছুমান বন্ধুৱে দৃষ্টান্তটোত উল্লেখ কৰাজনৰ দৰে হাৰাশাস্তি হোৱাৰ বাবেহে সহায় কৰে। কিন্তু এজন বন্ধু আছে যিয়ে আমাক কেতিয়াও নিৰাশ নকৰে। তেওঁ হৈছে প্ৰভু যীশু। তেওঁ সেই বন্ধু যি সদায় থাকে, যিয়ে আমাৰ বাবে সদায় উপলব্ধ আৰু যি আমাক কেতিয়াও আঁতৰাই নিদিয়ে, বৰঞ্চ আমাৰ কাষত থাকে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি নিশ্চিত হ'ব পাৰোঁ যে যদি আমি আমাৰ বিশ্বাসত দৃঢ়তাৰে থিয় দিওঁ, ঈশ্বৰে আমাৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিব। যেতিয়া আমি আৰ্তনাদত থাকোঁ, তেতিয়া আমাৰ স্বৰ্গীয় পিতৃ যে আমাৰ বাবে মাজনিশাও উঠিব পৰা বন্ধুৰ দৰেই বিশ্বাসী আৰু মৰমীয়াল, সেই কথা জানি সান্তনা পোৱা নাযায়নে বাৰু? যীশুৱে এই কথা সত্য বুলি জানিছিল আৰু আমিও এই কথা জনাটো বিচাৰিছিল। আমাৰ এই খণ্ডৰ যোগেদি আপোনালোকক জনাব বিচাৰোঁ যে প্ৰভু যীশু আপোনাৰ আৰু মোৰ বিশ্বাসী বন্ধু। জগতৰ বন্ধুৱে আপোনাক প্ৰতাৰণা কৰিব পাৰে, কিন্তু তেওঁ কেতিয়াও নকৰে। তেওঁ কালি, আজি, সদাকাললৈকে একেই হৈ থকা ঈশ্বৰ। আপোনাৰ ব্যক্তিগত পৰিয়ালক বা ওচৰ চুবুৰীয়া যিকোনোৱে যদি অকলশৰীয়া জীৱনত ভুগি আছে, আৰ্তনাদত ভুগি আছে, তেনেহ'লে তেওঁলোকক এই বাৰ্তা আজিয়েই দিয়ক। প্ৰকৃত বন্ধু প্ৰভু যীশু আপোনাৰ বাবে ৰৈ আছে। তেওঁ আপোনাৰ মাজনিশাৰ বন্ধু। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ আমাৰ অনুষ্ঠান ইমানতেই সামৰণি মাৰিলোঁ। অহা সপ্তাহত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিলোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।